নমস্কাৰ বন্ধুবান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধুবান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক পেজ যোগে অসমৰ বিভিন্ন চৰকাৰী কৰ্মচাৰীসকললৈ দিয়া কেইবাটাও বৃহৎ সুখবৰৰ বিষয় লৈ। বিহুৰ বতৰত কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ দিছে। কি ঘোষণা কৰা হৈছে মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ কৰ্মচাৰীসকলক উৎসাহ উদ্গনিৰে বিশেষ সকাহ। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ ভিতৰত এখন হৈ পৰিছে। অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেখেতসকল আৰু তেখেতসকলৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্মচাৰীসকলৰ বাবে আমাৰ প্ৰচেষ্টাই পৰম্পৰাগত সুবিধাৰ উপৰি স্বাস্থ্য, সামাজিক সুৰক্ষা, গৃহ, দৰমহা বৃদ্ধি আৰু বহুতো সম্পূৰ্ণ লাভালাভ সামৰি লৈছে। আপুনি অৱগতনে আমি আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে। পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে 1 ফেব্ৰুৱাৰী 2005 আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনিৰ OPS লাভালাভ পুনৰুদ্ধাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউনিফাইড পেঞ্চন আঁচনি UPS ৰূপায়ণ। কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। বৰ্ধিত মৰগীয়া বানচ সাহায্য। পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ সাহায্য বৃদ্ধিৰে সংশোধন কৰি আহিছোঁ আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 55% স্পৰ্শ কৰিছে। সামগ্ৰিক বীমা কভাৰেজ। ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছোঁ। ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ, 2 কোটি টকালৈকে বিমান দুৰ্ঘটনা বীমা কভাৰেজ, 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতা কভাৰেজ, 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতা কভাৰেজ, ন্যূনতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজ। চিকিৎসা বীমা। সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা। বাসস্থান আৰু পৰিবহণ সমৰ্থন। অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুত ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা। আমাৰ চৰকাৰে পোষণ ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগত তেওঁলোকক এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে। সেউজ সমৰ্থন। সৌৰশক্তিৰ প্ৰসাৰৰ দিশত আমাৰ পদক্ষেপৰ অংশ হিচাপে আমি সৌৰশক্তি গ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত 2000 টকাৰ পৰা 3 কিলোৱাট 6000 টকালৈকে নগদ ৰাজসাহায্য প্ৰদানৰো ব্যৱস্থা কৰিছোঁ। এই পদক্ষেপসমূহে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য আৰু জনসাধাৰণৰ সেৱা অব্যাহত ৰখাত উৎসাহ যোগাবলৈ সৰ্বাংগীন সমৰ্থন নিশ্চিত কৰাৰ লগতে তেখেতসকলৰ স্বাৰ্থজড়িত বিষয়সমূহত গুৰুত্ব সহকাৰে যত্ন লোৱাৰ প্ৰয়াস কৰিছে আৰু এই প্ৰয়াস আগন্তুক সময়তো অব্যাহত থাকিব। বন্ধু-বান্ধৱীসকল, এয়াই আছিলে বিহুৰ বতৰত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কৰ্মচাৰীসকললৈ দিয়া এটি সুখবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।